প্ৰায় 10 মাহমানৰ পাছত শৈশৱ কৈশোৰ পাৰ কৰা উদ্যোগনগৰী নামৰূপলৈ গৈছিলোঁ। সেইদিনা আছিল বুদ্ধ পূৰ্ণিমা। ঘৰ গৈ পাই সন্ধিয়ালৈ টিপামফাকে বৌদ্ধ বিহাৰলৈ আমি ওলাই গ'লোঁ। ইমান ভাল লাগিল গধূলিটো। লগ পালোঁ বহুতো মানুহক। অহিংসা, বিনয়, মানৱীয় চিন্তাধাৰাই সততে সমাজক ধৰি ৰখাই হৈছে বৌদ্ধ সংস্কৃতিৰ বৈশিষ্ট্য। জয়পুৰস্থিত টিপামফাকে বৌদ্ধ বিহাৰত প্ৰৱেশ কৰি বৌদ্ধ বিহাৰৰ অধ্যক্ষ হিচাপে থকা ভিক্ষুজনক লগ পাই খুব ভাল লাগিল। তেখেতে খুব আমাক আদৰ আপ্যায়ন কৰিলে আৰু লগতে সেই গাঁওখনৰ বয়োজ্যেষ্ঠ নাৰী কেইগৰাকীকো লগ পাই খুব ভাল লাগিল। তেওঁলোকে পয়চাংকি নোট খাবলৈ আমাক নিমন্ত্ৰণ কৰিছে। সেই নিমন্ত্ৰণ আমি ৰক্ষা কৰিবলৈ যত্ন কৰিম।